মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সন্মানীয় অভিভাৱকসকল আৰু শিক্ষাগুৰুসকল, ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমে প্ৰস্তুত কৰা চতুৰ্থ শ্ৰেণীৰ বাবে 15 দিনীয়া শিক্ষণ সমল কেনেকৈ পূৰণ কৰা হ'ব তাৰ ওপৰত প্ৰস্তুত কৰা ভিডিঅ'ৰ এটি দ্বিতীয় খণ্ড। চতুৰ্থ শ্ৰেণীৰ বাবে আমি ইতিমধ্যে প্ৰথম খণ্ডত অংকুৰণ আৰু ইংৰাজী বিষয়ৰ আলোচনা কৰিছো। এতিয়া তাৰ পৰৱৰ্তী কথাখিনি আলোচনা কৰিম। এই পেজটো আমি আলোচনা কৰিছো, এইটো আৰম্ভণিতে লিখিব লাগিব। এতিয়া আহোঁ গণিতলৈ। বিষয় গণিত, পাঠ নং 7 চানেকি, তৃতীয় শ্ৰেণীৰ পুনৰ আলোচনা। এইটো তৃতীয় শ্ৰেণীৰ পাঠ হয়। আমি আকৌ এবাৰ চাওঁ। তলৰ সংখ্যাৰ চানেকিবোৰ সম্পূৰ্ণ কৰা। ইয়াত 12 আছে, 16, 20। ইয়াত কি হ'ব আৰু ইয়াত কি হ'ব? চানেকি বুলি ক'লে এই তিনিটা সংখ্যা যিটো দিয়া আছে এইখিনি কেনেকুৱা ক্ৰমত আগবাঢ়িছে সেইটো আমি চাই ল'ব লাগিব। ইয়াত দেখিছো 12 লগত 4 যোগ হৈ এইটো 16 হ'ল, 16 লগত আৰু 4 যোগ হৈ 20 হ'ল। 20ৰ লগত আৰু যদি 4 যোগ কৰোঁ আমি তেতিয়াহ'লে এইটো আমি 24 পাম। 24ৰ লগত 4 যোগ কৰিলে 28 পাম, আৰু এইটো 28ৰ লগত 4 যোগ কৰি 32 পাম। এনেকে এই ক্ৰমত আমি এইটো সজাব লাগিব। তাৰপিছত আহিলে এইটো 10, 20, 30। এইটো 10কে আগবাঢ়িছে, আমি 30ৰ লগত আৰু 10 যোগ কৰিব লাগিব। আকৌ 40ৰ লগত আৰু 10 যোগ কৰিব লাগিব, এইটো আৰু 10 যোগ কৰি 50ৰ লগত এইটো থাকিব। বা আমি এনেকে ক'ব পাৰোঁ, শূন্যটো আমি উজ্জ্ব ৰাখি বা লুকুৱাই ৰাখি 1, 2, 3, 4, 5, 6 বুলি ভাবি আকৌ শূন্য এটা বহাই গ'লে আমি তেনেকে হৈ যাব। তাৰপিছত ইয়াত দেখিছো 50, 45, 40। ইয়াত ক্ৰমান্বয়ে তললৈ নামি আহিছে, কমি আহিছে। কিমানকে কমি আহিছে সেইটো আমি চাব লাগিব। 50ৰ পৰা 45লৈকে 5 কমিছে, আকৌ 45ৰ পৰা 5 কমি 40 হ'ল। গতিকে 40ৰ পৰা আৰু 5 কমি ইয়াত 35 হ'ল। 35ৰ 5 কমিলে 30, 30ৰ 5 কমিলে 25। ইয়াত 10, 9, 8, ইয়াত এক এককে কমি কমি আহি আছে। 10ৰ পিছত 9 হৈছে, 9ৰ পিছত 8, 8ৰ পিছত 7 হ'ব, 7ৰ পিছত 6, তাৰপিছত 5। ইয়াত দেখিছো 8, 10, 7, 87, 8, 10, 9, 89, 9, 10, 1, 91। ইয়াত 87ৰ পিছত 2 2কে বাঢ়ি গৈ আছে। গতিকে 91ৰ পিছত 2 বাঢ়িলে ইয়াত 93 হ'ব, 93ৰ পিছত 2 বাঢ়িব ইয়াত 95, আৰু ইয়াত 2 বাঢ়ি 97। এই ক্ৰমবিলাক কেনেকৈ বাঢ়িছে এই প্ৰথম তিনিটা সংখ্যা চাই আমি বুজি ল'ব লাগিব। 2, তলত দিয়া আখৰৰ চানেকিসমূহ সম্পূৰ্ণ কৰা। ইয়াত আখৰৰ চানেকি কেনেকৈ আগবাঢ়িছে আমি চাব লাগিব। A, C, E, G। আমি ইয়াত দেখিছো A ৰ পিছত B টো নাই, B ৰ পিছত C আছে, আৰু আখৰবিলাক কেপিটেল লেটাৰত লিখা আছে। আৰু C ৰ পিছত D টো নাই, E টো আছে, আৰু E ৰ পিছত F নাই, G আছে। গতিকে এই পৰৱৰ্তী সময়ত ইয়াত কি হ'ব? G ৰ পিছত H টো আমি নিলিখাকে I টো আমি ইয়াত লিখিম। I ৰ পিছত J আমি নিলিখো, K টো লিখিম, আৰু K ৰ পিছত L টো নিলিখি M টো লিখিব লাগিব। অৰ্থাৎ ইয়াত এটা এৰি এটা হৈছে, আৰু কেপিটেল লেটাৰত আছে এইবিলাক। ইয়াত দেখিছো A, A ৰ পিছত D, D ৰ পিছত G, G ৰ পিছত J। ইয়াত দেখিলো A ৰ পিছত B আৰু C নাই, তাৰপিছত D আহিল। D ৰ পিছত E আৰু F নাই, G, G ৰ পিছত H আৰু I নাই, J। তেনেকৈ J ৰ পিছত K আৰু L এৰি এইটো M লিখিব লাগিব। M ৰ পিছত N আৰু O বাদ দি P টো হ'ব। P ৰ পিছত Q আৰু R বাদ দি S লিখিব লাগিব। তেনেকৈ পৰৱৰ্তী সংখ্যা কি হ'ব? S ৰ পিছত T আৰু U বাদ দি P। গ, A, A, B, B, C, C, D, D। ইয়াত কেনেকৈ লিখা আছে? এটা কেপিটেল লেটাৰ আৰু এটা স্মল লেটাৰ, আৰু আখৰবিলাক একাধিক ক্ৰম আছে। প্ৰথমতে কেপিটেল লেটাৰটো লিখা হৈছে, তাৰপিছত স্মল লেটাৰ, আকৌ ইয়াত B টো কেপিটেল লেটাৰ স্মল লেটাৰ, C টো কেপিটেল লেটাৰ স্মল লেটাৰ, D কেপিটেল আৰু স্মল। ইয়াত আমি কি লিখিম? E হ'ব, প্ৰথমটো কেপিটেল লেটাৰ আৰু পাছৰটো স্মল লেটাৰ। ইয়াত F প্ৰথমটো কেপিটেল আৰু পাছৰটো স্মল। তেনেকৈ G। তাৰপিছত ইয়াত দেখিলো A, C, F, H, K। ইয়াত কি ক্ৰমত গৈছে? ইয়াত দেখিলো A ৰ পিছত B টো নাই, C আছে, C ৰ পিছত D আৰু E নাই,
এফ আছে, অৰ্থাৎ মাজত প্ৰথমটো এটা এৰিছে, তাৰপিছত দুটা এৰিছে, তাৰপিছত ইয়াত এফৰ পিছত এফ জি এইচ, আকৌ এটা এৰি এইচ হৈছে, অৰ্থাৎ প্ৰথমটোত এটা, তাৰপিছত দ্বিতীয়টোত দুটা, আকৌ প্ৰথমটোত এটা, দ্বিতীয়টোত দুটা। কে ৰ পিছতো প্ৰথমটো কে, এলটো বাদ দি এম, আৰু ইয়াত আকৌ দুটা বাদ দিব লাগিব, এন আৰু অ' বাদ দি পি, ইয়াত আকৌ পিৰ পিছত এটা বাদ দি কিউ বাদ দি। এই ক্ৰমটো আমি ভালকে চাই ল'ব লাগিব। তোমালোকে ইংৰাজী এৰ পৰা এফ লৈকে আখৰবিলাক লিখি চাবা, তেতিয়া গম। উঙ এ এ বি চি চি ডি ই ই এফ, ইয়াত কেনেকে দিয়া আছে, এ এ দুটা আৰু বি, কেপিটেল লেটাৰত দুটা এ, তাৰপিছত এটা বি, তাৰপিছত বিটো ইয়াত যিহেতু লিখা হৈ গ'ল, তাৰপিছত চিটো দুটা লিখি আকৌ ডি লিখা হ'ল। ইয়াত আকৌ ডিটো ইয়াত লিখিলৈ, ইয়াৰ পৰৱৰ্তীত এফ ই দুটা, এফটো এটা, তেনেকে কি হ'ব, এৰ পিছত ইয়াত বি হ'লেই চি চি লিখিলো, ডি, আকৌ ই ই এফ, এফৰ পিছত ইয়াত জি জি আৰু এইচ এটা, তাৰপিছত এইচটো ইয়াত লিখিলো এইচ আই আই জে, প্ৰথমটো দুটা, তাৰপিছতো এটা, যেটো ইয়াত লিখিলোৱে কে কে এল। তেনেকে আমি ক্ৰমটো সজাই যাব, তোমালোকে ভালকে বুজি চাবা। এ বি বি, এ প্ৰথমটো কেপিটেল এ, তাৰপিছত স্মল বি আৰু কেপিটেল বি, অৰ্থাৎ এ বি আছে আৰু মাজত স্মল লেটাৰটো বি ভৰাই থোৱা আছে, পাছৰটো ভৰোৱা আছে। এইটো চিৰ পিছত ডি ডি, প্ৰথমটো কেপিটেল স্মল লেটাৰ, তাৰপিছত কেপিটেল, ইয়াতো ইৰ পিছত এফ এফ, ইয়াত আকৌ প্ৰথমটো স্মল আৰু এইটো কেপিটেল। ইয়াত আমি কি লিখিম তেতিয়াহ'লে, ইৰ পিছত এফটো ইয়াত হ'লেই, এফৰ পিছত জি, প্ৰথমটো জি হ'ব এটা, তাৰপিছত এইচ, প্ৰথম এইচটো কেপিটেল, দ্বিতীয় এইচটো স্মল, প্ৰথমটো স্মল, তাৰপিছত দ্বিতীয়টো কেপিটেল, এইচটো হৈ গ'ল, আই লিখিম কেপিটেলত, তাৰপিছত আই পিছত জে, জে প্ৰথম জেটো স্মল, দ্বিতীয় জেটো কেপিটেল, তেনেকে জে ৰ পিছত কে আৰু এল, প্ৰথমটো স্মল, তাৰপিছত কেপিটেল। ইয়াত স্মল লেটাৰত লিখা আছে ডবল এ, ডবল বি, ডবল চি, ইয়াত ডবল ডি, ডবল ই, ডবল এফ, এনেকে এইটো এনেকে আছে। ইয়াত ডবল এ ওৱান, ডবল বি টু, ডবল চি থ্ৰী, অৰ্থাৎ এই সংখ্যাবিলাক একাধিক ক্ৰম যাব, 1 2 3, ইয়াত 4 হ'ব, ইয়াত 5 হ'ব, ইয়াত 6 হ'ব, কিন্তু ইয়াত এই লেটাৰ বিলাক কি হ'ব, ডবল এৰ পিছত ডবল বি হৈছে, ডবল চিৰ পিছত ডবল ডি, ডবল ই, ডবল এফ, আৰু এই সংখ্যাবিলাক 1 2 3 4 5 6। তলত দিয়া ছবিবোৰ মন কৰা আৰু শুদ্ধ ছবিটোৰ পাছৰ খালী ঠাইত লিখা আঁকা। ইয়াত পথ, এই পাতখিলা ঠাইডাল তলফালে আছে, এই পাতখিলাৰ ওপৰ ফালে আছে, এইটো তলফালে আছে, এইটো কি হ'ব তেতিয়াহ'লে, এইটো ওপৰ ফালে হ'ব, এইটো তলফালে হ'ব, এইটো ওপৰ ফালে হ'ব। ইয়াত দেখিছো কলো, ইয়াত পাছফালে এটা, ইয়াত দুটা, ইয়াত তিনিটা, তেতিয়াহ'লে ইয়াত কি হ'ব, ইয়াত এটা দুটা তিনিটা, অৰ্থাৎ ইয়াত যেনেকে আছে তেনেকে পুনৰাবৃত্তি হ'ব। বা আমি ইয়াত এনেকেও কৰিব পাৰো, ইয়াত তিনিটা আছে, ইয়াত চাৰিটা দিব পাৰো, ইয়াত পাঁচটা, ইয়াত ছটা, ইয়াত চাৰিটা, ইয়াত পাঁচটা, ইয়াত ছটা, সেইটোহে বেছি ভাল হ'ব। তোমালোকে এই পুনৰাবৃত্তি কৰাতকে এইটো বঢ়াই যাবা, ইয়াত তিনিৰ পিছত ইয়াত চাৰিটা দিবা, ইয়াত পাঁচটা দিবা, ইয়াৰ ছটা দিবা। গ, কাঁড় চিন দুডাল ওপৰ ফালে থিয়কৈ, আৰু এই দুডাল সোঁফাললৈ ঘূৰা, দুডাল পথালি কৰি, আকৌ ওপৰ ফালে এইটো তেতিয়াহ'লে কি হ'ব, পথালি হ'ব, এইটো আকৌ ওপৰ ফালে ঘূৰিব, এইটো এনেকে। ত্ৰিভুজ, এইটো ওপৰমুৱা, এইটো তলমুৱা, এইটো ওপৰমুৱা হ'লে এইটো তলমুৱা হ'ব, এইটো ওপৰমুৱা হ'ব, তেতিয়া এইটো তলমুৱা। এইটো সূৰ্য, এইটো তৰা, সূৰ্য এইটো তৰা, তেতিয়াহ'লে ইয়াৰ পৰৱৰ্তী সূৰ্য আৰু এইটো তৰা। এটা সৰু ভেকুলীয়ে দুটা সংখ্যা জঁপিয়াই যায় আৰু তৃতীয় সংখ্যাটো গৈ পায়। ভেকুলীটো কোন কোন সংখ্যাকেইটা জঁপিয়াই পাবগৈ বিচৰা আৰু সেই সংখ্যাবোৰৰ চাৰিওফালে গোল কৰা।
তেতিয়া ভেকুলীটো জাপ মাৰিছে এবাৰত দুটা ঘৰত জাপ মাৰে আৰু তৃতীয় ঘৰটোত পায় অৰ্থাৎ ই শূন্যৰ পৰা জাপ মাৰিছে প্ৰথম 1 2 দুটা ঘৰ জপিয়াই ই 3 নম্বৰ ঘৰটোত পৰিব ক'ত পৰিব 3 নম্বৰ ঘৰটোত পৰিব তেতিয়াহ'লে তাৰ পাছৰ খোজটো ক'ত পৰিব 4 আৰু 5 টো জপিয়াই 6 নম্বৰ খোজত পৰিব আৰু 6 ৰ পিছত 7 আৰু 8 জপিয়াই 9 ত পৰিব 9 ৰ পিছত 10 আৰু 11 জপিয়াই 12 ত পৰিব 12 ৰ পৰা 13 আৰু 14 টো জপিয়াই 15 ত পৰিব তলত দিয়া তালিকাখনৰ শাৰীবোৰ পঢ়া আৰু পিছৰ হ'বলগীয়া আখৰ বা সংখ্যাটো লিখি শাৰীবোৰ পূৰ কৰা এতিয়া ইয়াত কি লিখা আছে ডবল এ ডবল বি হলে ডবল চি তাৰপিছত কি হ'ব ডবল বি ডবল ই ডবল এফ ডবল জি ডবল ই এইটো কি হ'ব এই পিছত আই ইয়াত 20 30 40 অৰ্থাৎ 2 3 4 বুলি ধৰিব পাৰো শূন্যটো পাছফালে থাকিব 5 হ'ব 5 0 6 0 7 0 8 0 9 0 10 0 বা 100 আমি ইয়াত 20 30 40 এনেকৈ ক'ব পাৰো কিন্তু আমি 2 3 4 বুলি ক'লে বেছি সহজভাৱে আমি মনত ৰাখিব পাৰো ইয়াত আছে চানেকিটো কি আছে দিন আছে তাৰপিছত ৰাতি তাৰপিছত দিন হলে আকৌ ৰাতি হ'ব আকৌ দিন ৰাতি দিন ৰাতি দিন আৰু যিমান বাঢ়িব সিমানে তেনেকৈ বাঢ়িব ইয়াত দেখিছো 5p 6q 7r 5 ৰ পিছত 5 6 7 একাধিক্ৰমে গৈ আছে ইয়াত 8 9 10 এনেকৈ আগবাঢ়িব ইয়াত p ৰ পিছত q আহিছে q ৰ পিছত r r ৰ পিছত s p u v w x তেনেকৈ আহি গৈ থাকিব এইটো দেখিছো আমি চানেকিটো চাওঁ এইটো চানেকি দুটা চানেকি তিনিটা চানেকি আছে আকৌ এইটো প্ৰথম চানেকিটো আহিল গতিকে দ্বিতীয়টো ইয়াত হ'ব তৃতীয়টো ইয়ালৈ আহিব আকৌ প্ৰথমটো আহিব দ্বিতীয়টো ইয়ালৈ আহিব তৃতীয়টো ইয়ালৈ আহিব তাৰপিছত এই কাঁচিটো ওপৰমুৱা হৈছে এইটো তলমুৱা এইটো ওপৰমুৱা এইটো তলমুৱা হ'ব এইটো ওপৰমুৱা এইটো তলমুৱা তেনেকৈ গৈ থাকিব আৰু যদি যিমান দিবলগীয়া হয় তেনেকৈ আগবাঢ়ি গৈ থাকিব ইয়াত দেখিছো 17 16 15 14 অৰ্থাৎ একাধিক্ৰমে তললৈ নামি আহিছে 14 ৰ পিছত 13 হ'ব 13 ৰ পিছত 12 12 ৰ পিছত 11 এনেকৈ কমকমি গৈ থাকিব ইয়াত দেখিছো তলৰ বাকচটোত থকা সংখ্যা আৰু ছবিবোৰ ভালদৰে মন কৰা ছবি থকা ঠাইত কি কি সংখ্যা বহিব হিপিঠিত সৰু বাকচবোৰত লিখা ইয়াত তোমালোকে চোৱা 1 2 3 4 এই গছজোপা থকা ঠাইত 4 লিখিব পাৰিব 5 আছে 6 এই ফুলটো থকা ঠাইত 7 হ'ব 8 9 10 11 12 তৰা থকা ঠাইত 13 হ'ব 14 আম থকা ঠাইত 15 এই ছবিটো থকা ঠাইত 17 16 আছে 17 তাৰপিছত 18 19 পখিলা থকা ঠাইত 20 তেনেকৈ ইয়াত আমি হিপিঠিত চাই চাই কি হ'ব ইয়াত বহাই যাব লাগিব ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈছে সেয়েহে আমি ইমানতে ইয়াৰ দ্বিতীয় খণ্ডটো সামৰণি মাৰিছো পৰৱৰ্তী শিক্ষণীয় কথাখিনি জানিবলগীয়া কথাখিনি আমি তৃতীয় খণ্ডত আলোচনা কৰিম তেতিয়ালৈকে এই ভিডিঅ'টো চাই থাকিব ধন্যবাদ